So আমি গাউছ ল বিষয়ে লাষ্ট ক্লাছত ডিসকাস কৰিছিলো গাউছ লৰ মতে কি হয় যে ক্লোজ সারফেস এটাৰ লগত এসোসিয়েটেড ইলেক্ট্রিক ফ্লাক্স ক্লোজ সারফেসটোৰ ভিতৰত এনক্লোজড হৈ থকা চাৰ্জ ডিভাইডেড বাই এপসাইলন নট সেই কোয়ান্টিটিটোৰ সমান হয় The flux associated with a closed surface is equal to 1 by epsilon naught times the charge enclosed by the closed surface. তাৰমানে closed surface যেটো স্পেস মানে এনক্লোজ কৰিছে যেটো স্পেসৰ বাউন্ডাৰীটো হে ক্লোজ সারফেসটো সেই স্পেসটোৰ ভিতৰত থকা চাৰ্জ বিলাকে এনক্লোজ চাৰ্জৰ ক্ষেত্ৰত আহিব তাৰ বাহিৰত থকা চাৰ্জ বিলাক ইলেক্ট্রিক ফ্লাক্সৰ এক্সপ্ৰেশনটোত নাহে এতিয়া এই গাউছ লটো ইউজ কৰি কিছুমান ক্ষেত্ৰত আমি খুব সহজে ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি উলিয়াব পাৰো সো তাৰে দুটা এক্সাম্পল আজি আমি স্টাডি কৰিম প্ৰথমটো হৈছে যে এখন আমি ইনফাইনাইট প্লেন শীট লৈছো ইনফাইনাইট প্লেন শীট অফ চাৰ্জ ইনফাইনাইট প্লেন শীট প্ৰথম কথা প্লেন শীট মানে কি প্লেন শীট মানে এনেকুৱা এখন শীট যাৰ থিকনেসটো 0 ই প্লেন তাত কার্ভ নাই কোনো কিন্তু তাৰ থিকনেসটো 0 আৰু ইনফাইনাইট প্লেন শীট মানে সেই শীটখনৰ যেটো লেংথ আৰু ব্ৰেথ শীটখন আমি ৰেক্টেঙ্গুলাৰ বুলি যদি ধৰি লওঁ তেতিয়ালে তাৰ এটা লেংথ থাকিব আৰু ব্ৰেথ থাকিব ইনফাইনাইট প্লেন শীট মানে লেংথ আৰু ব্ৰেথ দুইটা ইনফিনিটি তাৰ মানে সব ডাইৰেকশনতে এই শীটখন ইনফিনিটি লৈকে ব্যাপ্ত হৈ থাকে স্প্ৰেড হৈ থাকে and it is an infinite plane sheet of charge plane sheet infinite plane sheet of charge মানে যে এই যিখন শীটৰ কথা আমি কনসিডাৰ কৰিছো এই শীটখন চাৰ্জ শীট এখনত চাৰ্জ আছে ইয়াত আমি দেখাইছো যে পজিটিভ চাৰ্জ আছে এখন শীটত এটা এখন শীটৰ যেহেতু চাৰ্জ আছে তাৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ডো থাকিব এতিয়া হে শীটখনৰ ওচৰৰ পইণ্ট এটাত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব হেতু উলিয়াবৰ কাৰণে আমি গাউছ লটো এপ্লাই কৰিব পাৰো সো ইয়াত আমি এটা কথা প্ৰথমতে জানিব লাগিব যে যেহেতু শীটখন এখন ইনফাইনাইট লেংথ আৰু ইনফাইনাইট ব্ৰেথৰ শীট গতিকে আমি যতে নাথাকো কিয় হেতুৱে সেন্ট্রাল পইণ্ট হ'ব শীটখনৰ যেটো পইণ্টৰ পৰাই আমি নাচাও কিয় গোটেই শীটখন সব ফালে আমি ইনফিনিটি লৈকে বিয়পি থকা দেখিম তাৰ মানে আমি যেটো পইণ্ট কনসিডাৰ কৰিছো বা শীটখনৰ যেটো পোৰশন আমি কনসিডাৰ কৰিছো সেই পোৰশনটো আমি সেন্ট্রাল পোৰশন বুলি ধৰি ল'ব পাৰো তেতিয়া হলে আমি এই ইয়াত আমি এটা সিলিন্ডাৰ দেখাইছো এটো কি সিলিন্ডাৰ মই কম বাৰু কিন্তু এই সিলিন্ডাৰটো যেটো জায়গাত আছে হেতু তেতিয়া হলে আমাৰ এটা সেন্ট্রাল প্লেস গোটেই শীটখনৰ তাৰ ওপৰৰ পিনে যিমান চাৰ্জ আছে তলৰ পিনেও সমান চাৰ্জ আছে এইফালে বাহিৰৰ পিনে যিমান চাৰ্জ আছে ভিতৰৰ পিনেও সমান চাৰ্জে আছে সব ডাইৰেকশনতে সমান চাৰ্জ আছে সব ডাইৰেকশনতে শীটটোৰ লেংথটো একেটাই তেতিয়া হলে এই শীটখনৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব ওচৰৰ পইণ্ট এটাত সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনটো শীটখনৰ পাৰপেন্ডিকুলাৰ হ'ব ওকে সো হেতু কেনেকে হয় আমি চাব পাৰো একচুয়ালি যদি মই ওকে মই দেখাই দিছো বাৰু অকনমান যে মই পাৰপেন্ডিকুলাৰ বুলি যে কলো হেতু কি কাৰণে কলো ওকে লেট মি কনসিডাৰ মই এটা নতুন স্লাইড এখন মই কনসিডাৰ কৰি লওঁ এতিয়া ইয়াতে সাপোজ এখন শীট
ওকে এখন শীট হ'ব পাৰে বা এডাল লাইন হ'ব পাৰে এতিয়া ইয়াত ইয়াত এটা চাৰ্জ আছে এই জেগাটোত এটা চাৰ্জ আছে আৰু এইটো জেগাত এটা চাৰ্জ আছে ওকে এই চাৰ্জ দুটাৰ কানেক্ট কৰি থকা যিডাল লাইন সেই লাইনডালৰ মই মিড পইণ্টটো কনচিডাৰ কৰোঁ এইটো হ'লগে মিড পইণ্টটো সেই লাইনডালৰ ওকে মিড পইণ্টটো এতিয়া এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কি হ'ব এইটো যদি পজিটিভ চাৰ্জ এইটো পজিটিভ চাৰ্জ বুলি মই ধৰিলোঁ তেতিয়াহ'লে ইয়াত ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব ইয়াত ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ থাকিব ওকে আৰু ইলেক্ট্ৰিক ফিল্ডখন ইয়াত কেনেকুৱা হ'ব এইটো চাৰ্জৰ কাৰণে কেনেকুৱা হ'ব এইটো চাৰ্জৰ কাৰণে এনেকৈ থাকিব কাৰেক্ট এতিয়া এই ইলেক্ট্ৰিক ফিল্ড দুখন সমান হ'ব তাহাঁতৰ ভেলু একে হ'ব ভেলু একে কিয় হ'ব কাৰণ এই দুইটা চাৰ্জৰ পৰা এই পইণ্টটো সমান ডিষ্টেঞ্চত আছে দুইটা চাৰ্জৰ পৰা এই পইণ্টটো সমান ডিষ্টেঞ্চত আছে গতিকে তাহাঁতৰ ভেলু একে হ'ব কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কি হ'ব অবভিয়াছলি এই দুটা ভেক্টৰৰ ৰিজাল্টেণ্ট ভেক্টৰটো হ'ব ৰিজাল্টেণ্ট ভেক্টৰটো কোনফালে থাকিব আমি কম্পনেণ্টৰ ফালৰ পৰাও চাব পাৰোঁ সাপোজ এই ভেক্টৰটো এইখন ইলেক্ট্ৰিক ফিল্ডক আমি হৰাইজণ্টেল আৰু ভাৰ্টিকেল দুটা কম্পনেণ্টত ৰিজল্ভ কৰিলোঁ তেতিয়াহ'লে এটা কম্পনেণ্ট হ'ব এইফালে এটা কম্পনেণ্ট থাকিব এইফালে হৰাইজণ্টেল কম্পনেণ্টটো আৰু যিটো ভাৰ্টিকেল কম্পনেণ্ট সেই ভাৰ্টিকেল কম্পনেণ্টটো থাকিব এইফালে ভাৰ্টিকেল কম্পনেণ্টটো ওপৰৰ পিনে থাকিব ঠিক তেনেকৈ এইখন ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এইখন যিখন ইলেক্ট্ৰিক ফিল্ড এই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে হৰাইজণ্টেল কম্পনেণ্টটো একেটা ডিৰেকশ্যনতে থাকিব এইফালেই থাকিব হৰাইজণ্টেল কম্পনেণ্টটো সৰি ওকে কিন্তু যিটো ভাৰ্টিকেল কম্পনেণ্টটো তলপিনে থাকিব এতিয়া কথাটো হ'লগে যে এই ইলেক্ট্ৰিক ফিল্ড দুখনৰ যিহেতু মেগনিচিউড একেটাই সেইকাৰণে এই ভাৰ্টিকেল কম্পনেণ্ট দুটাৰ মেগনিচিউডো একেই হ'ব হৰাইজণ্টেল কম্পনেণ্ট দুটাৰ মেগনিচিউডো একেই হ'ব এতিয়া গতিকে হৰাইজণ্টেল কম্পনেণ্ট দুটা যিহেতু পেৰেলেল ভেক্টৰ সেইকাৰণে এই হৰাইজণ্টেল কম্পনেণ্ট দুটাৰ ৰিজাল্টেণ্টটো কি হ'ব ৰিজাল্টেণ্টটো ইহঁতৰ ডিৰেকশ্যনতে থকা এটা ভেক্টৰ হ'ব আৰু ৰিজাল্টেণ্টটো এই দুটা ভেক্টৰৰ মেগনিচিউডৰ প্লাছ হ'ব এই ভেক্টৰ দুটাৰ মেগনিচিউড প্লাছ কৰিলে আমি ৰিজাল্টেণ্ট ভেক্টৰটোৰ মেগনিচিউডটো পাম ওকে গতিকে ৰিজাল্টেণ্ট ভেক্টৰটো এটা ডাঙৰ ভেক্টৰ হ'ব ইয়াত এনেকৈ এটা ডাঙৰ ভেক্টৰ এটা হ'ব যিটোৰ মেগনিচিউড হ'ল এই দুটা ভেক্টৰৰ মেগনিচিউডৰ যোগফল এডিশ্যন আৰু পেৰেলেল ভেক্টৰ হ'লে ৰিজাল্টেণ্ট ভেক্টৰটোৰ ডিৰেকশ্যন সেই পেৰেলেল ভেক্টৰ কেইটাৰ সৈতে একে হয় সেইকাৰণে এইটো হ'ল ৰিজাল্টেণ্ট ভেক্টৰ এই দুটাৰ ৰিজাল্টেণ্ট ভেক্টৰ আৰু এই দুটা ভেক্টৰ যিহেতু ইকুৱেল কিন্তু অপজিটলি ডিৰেক্টেড গতিকে ইহঁতৰ ৰিজাল্টেণ্ট ভেক্টৰ 0 এই ভেক্টৰ দুটা ইটোৱে সেইটোক নালিফাই কৰিব গতিকে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ যে যদি দুটা চাৰ্জ থাকে আৰু এনেকুৱা এটা পইণ্ট আমি কনচিডাৰ কৰোঁ যাতে পইণ্টটো চিমেট্ৰিকেলি চিটুৱেটেড দুইটা চাৰ্জৰ পৰা চিমেট্ৰিকেলি চিটুৱেটেড মানে দুইটা চাৰ্জৰ পৰা সমান ডিষ্টেঞ্চত আছে এইটো চাৰ্জৰ পৰা পইণ্টটো চালে আমি যেনেকুৱা দেখিম যিমান ডিষ্টেঞ্চত দেখিম এইটো চাৰ্জৰ পৰা চালেও আমি একে ধৰণৰে দেখিম গতিকে যদি পইণ্টটো চিমেট্ৰিকেলি চিটুৱেটেড হয় দুইটা চাৰ্জৰ কাৰণে বা আমি পইণ্টটোৰ ফালৰ পৰা যদি চাওঁ দুইটা চাৰ্জ সমান ডিষ্টেঞ্চত আছে খালি পইণ্টটোৰ দুইটা ছাইডত আছে তেনেকুৱা কেছত কি হয় যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব এই দুইটা চাৰ্জৰ কাৰণে যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো হৰাইজণ্টেল হয় ইট ইজ হৰাইজণ্টেল বা এই যিডাল লাইন আছিলে বা এই যিডাল ৱায়াৰ আছিলে যি বুলি আমি নধৰোঁ এই লাইনডালৰ পাৰ্পেণ্ডিকুলাৰ হয় চ' এই কথাটোকে আমি ইয়াত এপ্লাই কৰিব পাৰোঁ
এখন যেহেতু ইনফাইনাইট চিট ওপৰৰ পিনেও ইনফাইনাইটলৈকে চাৰ্জ আছে তলৰ পিনেও ইনফাইনাইটলৈকে চাৰ্জ আছে গতিকে ওপৰৰ পিনে থকা প্ৰতিটো চাৰ্জৰ কাৰণে তলৰ পিনে এটা ইকুইভেলেন্ট চাৰ্জ থাকিব ইকুইভেলেন্ট চাৰ্জ মানে মই এইটো কথা কৈছো এই চাৰ্জটোৰ ইকুইভেলেন্ট চাৰ্জ হ'ল এইটো ওকে এইটো চাৰ্জৰ ইকুইভেলেন্ট চাৰ্জ হ'ল এইটো তাৰমানে সমান ডিসটেন্সত থকা চাৰ্জক মই ইকুইভেলেন্ট চাৰ্জ বুলি কৈছো এইটো চাৰ্জ ইয়াৰ এই পইণ্টৰ পৰা যিমান ডিসটেন্সত আছে এইটো চাৰ্জো সমান ডিসটেন্সতে আছে গতিকে প্ৰতিটো চাৰ্জৰ কাৰণে এটা ইকুইভেলেন্ট চাৰ্জ থাকিব মানে ওপৰৰ পিনে থকা এটা চাৰ্জৰ ইকুইভেলেন্ট চাৰ্জ তলৰ পিনে থাকিব বাহিৰৰ পিনে থকা এটা চাৰ্জৰ ইকুইভেলেন্ট চাৰ্জ ভিতৰৰ পিনে থাকিব আৰু সেই ইকুইভেলেন্ট চাৰ্জ বিলাকৰ কে লগ লাগি পেলাই ইলেক্ট্ৰিক ফিল্ডখন দিব এই শীটটোৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত যেটো মই এতিয়া এক্সপ্লেইন কৰি আহিলো সেই কাৰণে কি হ'ব ইয়াত যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব it will be perpendicular to the sheet okay এতিয়া কথাটো হ'ল যে গাউছ লটো এপ্লাই কৰিবৰ কাৰণে আমি এখন সাৰফেস ক্লোজ সাৰফেস এখন কল্পনা কৰি ল'ব লগা হয় আৰু সেই ক্লোজ সাৰফেসখন কেনেকুৱা হ'ব হেতু যেটো বস্তুৰ কাৰণে আমি গাউছ ল উলিয়াব বিচাৰিছো সেই বস্তুটোৰ শেপটো কেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰে যদি বস্তুটো স্ফেৰিকেল হয় তেতিয়া হলে যদি বস্তুটো স্ফেৰিকেল হয় তেতিয়া হলে যিখন ইমাজিনাৰী সাৰফেস সেইখনো স্ফেৰিকেলই হ'ব আৰু সেই ইমাজিনাৰী সাৰফেসখনক কোৱা হয় গাউছিয়ান সাৰফেস এতিয়া আমাৰ ইয়াত যেটো বস্তুৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে হেতু হল প্লেন শীট আৰু প্লেন শীট এটাৰ ক্ষেত্ৰত সেই যেটো গাউছিয়ান সাৰফেস বা যেটো ইমাজিনাৰী সাৰফেস বা আমি হাইপোথেটিক্যাল সাৰফেস বুলিও কওঁ হেতু সিলিন্ড্ৰিকেল হয় এটা যেটো পইণ্টত আমি ফিল্ড উলিয়াব বিচাৰিছো সিলিন্ডাৰটো সেই পইণ্টলৈকে ব্যাপ্ত হৈ থাকে গতিকে আমি এটো পইণ্টত উলিয়াব খুজিছো গতিকে সিলিন্ডাৰটো ইয়ালৈকে থাকিব এতিয়া কথাটো হ'ল যে আমি এতিয়া কেনেকৈ এপ্লাই কৰিম গাউছ লটো এটা ক্লোজ ইন্টিগ্ৰেশন E.ds আছে ক্লোজ ইন্টিগ্ৰেশন E.ds মানে E.ds ৰ যিমান কিটা সাৰফেস আছে সেই সাৰফেস কিটাত E.ds টো উলিয়াই পেলাই হেবিলাক যোগ কৰিব লাগিব ইয়াত আমি এই সিলিন্ডাৰটোত তিনটা সাৰফেস দেখিছো এন্ডত দুটা সাৰ্কুলাৰ সাৰফেস আছে দিস টাইপৰ আৰু এটা কাৰ্ভ সাৰফেস আছে এই দিস দুখন কানেক্ট কৰা এখন এটা কাৰ্ভ সাৰফেস আছে এতিয়া প্ৰথমতে আমি হুফালে থকা এন্ডৰ সাৰ্কুলাৰ সাৰফেসটো আমি চাওঁ ইয়াত আমি এটা বস্তু দেখিছো যে তাত ইলেক্ট্ৰিক ফিল্ডখন আছে এফালে হৰাইজন্টেল ডিৰেকশ্যনত মানে পাৰপেন্ডিকুলাৰ টু দা শীট বা পাৰপেন্ডিকুলাৰ টু দিস সাৰ্কুলাৰ সাৰফেস আৰু এৰিয়া ভেক্টৰটো ইয়াৰ পাৰপেন্ডিকুলাৰ এই সাৰ্কুলাৰ সাৰফেসটো পাৰপেন্ডিকুলাৰ হ'ব কাৰণ আমি জানো যে এৰিয়া ভেক্টৰটো হ'লগে সাৰফেসখনৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত থকা এটা ভেক্টৰ গতিকে ই ভেক্টৰ আৰু ds ভেক্টৰ এই দুটা ভেক্টৰ হ'ল প্যাৰেলাল ভেক্টৰ হলে তাহাঁতৰ ডট প্ৰডাক্টটো সিম্পল মাল্টিপ্লিকেশন হ'ব এখানে ই ভেক্টৰ ডট ds ভেক্টৰৰ ভ্যালুটো ইয়াত হ'ব e into ds একেটা কথা এইখন সাৰফেসৰ ক্ষেত্ৰতো আমি ক'ব পাৰো সেই কাৰণে এইখন সাৰফেসৰ ক্ষেত্ৰত E.ds ৰ ভ্যালু হ'ব e into ds simple multiplication of e and ds এইখন সাৰফেসৰ ক্ষেত্ৰতো হ'ব e into ds কিন্তু এই যিখন কাৰ্ভ সাৰফেস এই কাৰ্ভ সাৰফেসখনৰ ক্ষেত্ৰত কি হ'ব ds ভেক্টৰটো ওপৰৰ পিনে থাকিব ডেফিনেটলি কাৰণ সাৰফেসৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত এৰিয়াটো থাকিব এটো আমি ds1 ভেক্টৰ বুলি কৈছো এই কাৰ্ভ সাৰফেসখনৰ এৰিয়াটো আৰু ইলেক্ট্ৰিক ফিল্ডখনটো হৰাইজন্টেল ডিৰেকশ্যনতে আছে গতিকে ইলেক্ট্ৰিক ফিল্ড আৰু ds ভেক্টৰ বা ds1 ভেক্টৰ এই দুটা ইয়াত পাৰপেন্ডিকুলাৰ হোৱাৰ কাৰণে তাহাঁতৰ ডট প্ৰডাক্টটো 0 সেইকাৰণে আমি যদি এই তিনিখন সাৰফেসত E.ds উলিয়াই পেলাই যদি যোগ কৰো তেতিয়া হলে আমি প্ৰথমতে এখন n সাৰফেসত পাম e into ds তাৰ পিছত এই কাৰ্ভ সাৰফেসটোত পাম 0 আৰু ইখন সাৰফেসত পাম আকৌ e into ds গতিকে টোটালটো হ'লগে এইটো ইকুৱেল টু কিমান হ'ব 2 times of e ds এতিয়া গাউছ ল মতে এটো কি হ'ব যে it is equal to 1 by epsilon naught times of enclosed charge এতিয়া কিমান চাৰ্জ এনক্লোজড হৈ আছে
এই সিলিন্ডাৰটোত কিমান চাৰ্জ এনক্লোজড হৈ আছে এই সিলিন্ডাৰটো হ'ল এটা ইমাজিনেৰী সিলিন্ডাৰ গতিকে ইয়াত এনক্লোজড হৈ থকা চাৰ্জ মানে আমি কোনখিনি কথা বুজিম যে সিলিন্ডাৰটো শীটখনৰ মাজেদি পাৰ হৈ গৈছে এটা সিলিন্ডাৰটোৱে শীটখনক যিটো এৰিয়াত কাটিছে যিটো পাৰ্টত কাটিছে বা যিটো এৰিয়া কাটিছে যিটো এৰিয়া ইন্টাৰসেক্ট কৰিছে সেই এৰিয়াটোত কিমান চাৰ্জ আছে তাৰ মানে এই প্লেনখনত এইখিনিত কিমান চাৰ্জ আছে সেইটোৱে হ'লগে সিলিন্ডাৰটোৰ ভিতৰত থকা চাৰ্জ আৰু বাকিবিলাক হ'লগে সিলিন্ডাৰটোৰ বাহিৰৰ চাৰ্জ গতিকে এই ভিতৰত থকা চাৰ্জখিনি মই ল'ব লাগিব এতিয়া চোৱা এই সিলিন্ডাৰটো যেতিয়া শীটখনৰ মাজেদি সোমাই যাব তেতিয়াহ'লে সিলিন্ডাৰটোৱে শীটখনক কাটিব সেই কটা সাৰফেসটো কেনেকুৱা হ'ব তাৰ শেপটো ডেফিনেটলি হেতু সাৰ্কুলাৰ হ'ব এইখনৰ নিচিনা এটো এই এন সাৰফেস গিখনৰ নিচিনা সাৰ্কুলাৰে হ'ব এটা এটো যদি সাৰ্কুলাৰ হয় তাৰ এৰিয়াটো কিমান হ'ব তেতিয়া হলে এন সাৰফেস কেইটাৰ এৰিয়াৰ সৈতে ইকুৱেল হ'ব তাৰ মানে ইয়াৰ এৰিয়াটো হ'ব ds এতিয়া আমি যদি এটা কোয়ান্টিটি লৈ লওঁ যেটো কম ইজ সাৰফেস ডেন্সিটি অফ চাৰ্জ তাৰ মানে চাৰ্জ পাৰ ইউনিট এৰিয়া এই শীটখনৰ কিবা এটা এৰিয়া আমি ললো সেই এৰিয়াটোত কিমান চাৰ্জ আছে হেতু আমি ক্যালকুলেট কৰিলো সেই চাৰ্জটোক এৰিয়াটোৰে যদি আমি ডিভাইড কৰি দিওঁ তেতিয়াহলে ইউনিট এৰিয়াত কিমান চাৰ্জ থাকে হেতু আমি পাই যাম সাপোজ সেই ভ্যালুটো হ'লগে সিগমা গতিকে ইউনিট এৰিয়াত থকা চাৰ্জৰ পৰিমাণটো হ'ল সিগমা তেতিয়াহলে এই এৰিয়াটোত থকা এই যেটো সাৰ্কুলাৰ এৰিয়া হ'ব যেটো মানে সিলিন্ডাৰটোৱে শীটখনক ইন্টাৰসেক্ট কৰিছে তাত থকা কিমান হ'ব তাত থকা চাৰ্জৰ পৰিমাণটো কিমান হ'ব ইয়াৰ যেহেতু এৰিয়াটো ds গতিকে ইয়াত থকা চাৰ্জৰ পৰিমাণটো হ'ব সিগমা ইনটু ds তাৰ মানে সিগমা ইনটু ds টো হ'ব এনক্লোজ চাৰ্জ সেই কাৰণে গাউছ লটো এপ্লাই কৰিলে আমি কি পাম টুৱাইস e ds ইকুৱেল টু সিগমা ds বাই এপসাইলন নট আৰু ইয়াৰ পৰা আমি দেখিলো e ইকুৱেল টু সিগমা বাই টুৱাইস এপসাইলন নট সো ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি পালো খুব সহজে পালো কোনো ভেক্টৰৰ কমপ্লিকেশনলে আমি যাব লগা নহলে ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পালো সেই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো কিন্তু দেখিছো এটো কনস্ট্যান্ট এটা কাৰণ তাৰ এক্সপ্ৰেছনত আছে সিগমা আৰু এপসাইলন নট দুইটাই কনস্ট্যান্ট তাৰ মানে এই শীটখনৰ ওচৰৰ সব পইণ্টতে শীটখনৰ পৰা যিমান দূৰতে নাথাকক কিয় সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি একে হ'ব ওকে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি একে হ'ব আৰু হেতু ডিসটেন্সৰ ওপৰত ডিপেন্ড নকৰে এনি আমি কি পাইছিলো যে পইণ্ট চাৰ্জ এটাৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হয় হেতু ডিসটেন্সৰ স্কয়াৰৰ সৈতে ইনভাৰ্সলি প্ৰপৰ্শনেল হয় বাট দ্যাট ইজ নট ট্ৰু ইন দিস কেস ওকে এটো ক্লিয়াৰ হৈছে গতিকে ইনফাইনাইট প্লেন শীট অফ চাৰ্জৰ কাৰণে আমি এনেকে ইলেক্ট্ৰিক ফিল্ডখন উলিয়াব পাৰো এতিয়া আমি নেক্সট আনটা এক্সাম্পল চাওঁ হেতু হলকে যদি আমি প্লেন শীট নলৈ যদি এডাল ওয়্যাৰ লওঁ প্লেন শীট নলৈ যদি এডাল ওয়্যাৰ লওঁ আৰু সেই ওয়্যাৰডালো পজিটিভলি চাৰ্জড আৰু সেই ওয়্যাৰডালো তাৰো লেংথ হলগে ইনফিনিটি কি ওপৰৰ পিনে ইনফিনিটি লৈকে আছে তলৰ পিনে ইনফিনিটি লৈকে আছে শীট আৰু ওয়্যাৰৰ মাজৰ ডিফাৰেন্সটো হ'ল ওয়্যাৰডাল হলগে ওৱান ডাইমেনশনাল এডাল লাইন মাত্ৰ শীটখন হলগে টু ডাইমেনশনাল ইট ইজ আ প্লেন এতিয়া তোমালোকৰ বহিৰ পেজ এটাক তুমি শীট বুলি ধৰি ল'ব পাৰা তাৰ যদি থিকনেসটো আমি নেগলেক্ট কৰো তেতিয়াহলে বহিৰ পেজ এটা বা কিতাপৰ পেজ এটা হলগে শীট কিন্তু গুটে বহিখন বা গুটে কিতাপখন কিন্তু শীট নহয় কাৰণ সেই বহিখন বা কিতাপখনৰ থিকনেসটো আমি ইগনোৰ কৰিব নোৱাৰো শীট হলগে হেতু বস্তু যাৰ থিকনেসটো আমি 0 বুলি ল'ব পাৰো ওকে এনিৱে এতিয়া আমি ওয়্যাৰলৈ আহো এটা এডাল হল ওয়্যাৰডাল definitely yato sorry yato jikhon electric field he electric field kon wiredalor perpendicular hobo a blue line yellow color vector to electric field or direction bujaise aru tar jukti to eketai কারণ এটো ইনফিনিটি লৈকে এক্সটেন্ড হৈ আছে গতিকে জি এনি পয়েন্ট অন দা ওয়্যাৰ ইজ দা মিডল পয়েন্ট অর সেন্ট্রাল পয়েন্ট কারণ হি ইনফিনিটি লৈকে এক্সটেন্ড হৈ আছে আৰু সেন্ট্রাল পয়েন্টত ইলেক্ট্রিক ফিল্ড সদায় আমি জানো যে ইট ইজ পারপেন্ডিকুলার টু দা ওয়্যাৰ কারণ ওপৰত যিমানটা পয়েন্ট থাকে তলত সিমানটা ইকুইভ্যালেন্ট পয়েন্ট থাকিব এতিয়া
ৱায়াৰ এডালৰ ক্ষেত্ৰত যিখন গাউছিয়ান সাৰফেস হ'ব সেই গাউছিয়ান সাৰফেসখন হয় সিলিন্ড্ৰিকেল আৰু এনেকুৱা ধৰণৰ সিলিন্ডাৰ হেতু যাৰ এক্সিছত ৱায়াৰডাল থাকে তাৰমানে ৱায়াৰডালক এক্সিস হিচাপে লৈ আমি সিলিন্ডাৰ এটা কনসিডাৰ কৰিব লাগিব কল্পনা কৰিব লাগিব গাউছিয়ান সাৰফেস হিচাপে এতিয়া ইয়াত চোৱা এটো হলগে এটা সিলিন্ডাৰ ইয়াতো এই ইলেক্ট্ৰিক ফ্লাক্সটো টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো আমি আগৰ নিচিনাকৈ উলিয়াব লাগিব কাৰণ শীতৰ ক্ষেত্ৰতো আমি সিলিন্ডাৰ পাইছিলো ইয়াতো সিলিন্ডাৰ পাইছো ইয়াতো এন্ডত দুখন সাৰ্কুলাৰ সাৰফেস আছে আৰু সেই সাৰ্কুলাৰ সাৰফেস দুখন কানেক্ট কৰি এখন কাৰ্ভ সাৰফেস আছে ইয়াত এতিয়া যদি আমি এন সাৰফেস গিটা চাও তেতিয়া দেখিম যে এন সাৰফেস গিটাৰ যেটো এৰিয়া ভেক্টৰ হ'ব এই এন সাৰফেসটোকে আমি চালো ইয়াৰ যেটো এৰিয়া ভেক্টৰ হেতু ৱায়াৰডালৰ ডিৰেকচনত থাকিব কিন্তু ইলেক্ট্ৰিক ফিল্ডখন ৱায়াৰডালৰ পাৰপেন্ডিকুলাৰ ডিৰেকচনত আছে তাৰমানে এই এন সাৰফেসখনৰ ক্ষেত্ৰত ই ভেক্টৰ আৰু ds ভেক্টৰ দুইটা পাৰপেন্ডিকুলাৰ হোৱাৰ কাৰণে তাহাঁতৰ ডট প্ৰডাক্টটো 0 হ'ব একেটা কথা আমি তলৰ এন সাৰফেসখনৰ ক্ষেত্ৰতো ক'ব পাৰো গতিকে এন সাৰফেস গিখনে ফ্লাক্সত কোনো কন্ট্ৰিবিউট নকৰে কাৰণ ই ডট ds ৰ ভ্যালু 0 হৈ যায় কিন্তু যদি এই মাজৰ সাৰফেসখন আমি চাও সিলিন্ডাৰৰ মাজৰ সাৰফেসখন তেতিয়াহলে আমি দেখিম এই যেটো ডায়াগ্ৰাম আছে ইয়াত তাত এছৰ ঠাইত এই সিম্বলটো ইউজ কৰিছে সাৰফেস এৰিয়া বুজাবৰ কাৰণে আমি যত ds কৈ আছিলো ইয়াত da ইউজ কৰা হৈছে আচ্ছা এনিৱে আমি যদি মাজৰ সাৰফেসটো চাও তেতিয়া হলে ইয়াত ইলেক্ট্ৰিক ফিল্ডখন ৱায়াৰডালৰ পাৰপেন্ডিকুলাৰলি আছে আৰু সেই সাৰফেসটোৰ ওপৰত আমি এটা সৰু এৰিয়া কনসিডাৰ কৰি ললো ds এতিয়া এই ds এৰিয়াৰ টুৰ ৰিপ্ৰেজেন্ট কৰা ভেক্টৰটো কি হ'ব এই ds ৰ পাৰপেন্ডিকুলাৰ হ'ব ডেফিনেটলি এফালে ওলাই আহিব তাৰমানে ds ভেক্টৰ আৰু e ভেক্টৰ প্যাৰেলাল হ'ব গতিকে e ভেক্টৰ ডট ds ভেক্টৰটো সিম্পল মাল্টিপ্লিকেশন অফ e ইনটু ds হ'ব সেই কাৰণে আমি যেতিয়া ইন্টিগ্ৰেশন কৰিম এতিয়া আমি কি হ'ব এই গুটেই যিখন কাৰ্ভ সাৰফেস আছে তাক আমি এনেকুৱা সৰু সৰু এৰিয়াত ভাগ কৰি ল'ব লাগে ds 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 আৰু প্ৰতিটো ds ৰ কাৰণে আমি ফ্লাক্স উলিয়াব লাগে তাৰ পিছত সেই ফ্লাক্স বিলাক আমি এড কৰি দিব লাগে এতিয়া কথাটো হ'ল এই যে আমি এই এটো এৰিয়াৰ কাৰণে এই ds নামৰ এৰিয়াটোৰ কাৰণে ফ্লাক্সটো হ'ল e ইনটু ds এটা আমি যদি প্ৰতিটো তুমি দেখিছা যে ইয়াত আমি সৰু সৰু এৰিয়াত ভাগ কৰি লৈছো গুটে সাৰফেসটো এনেকে দেখিছানে এই গুটে সৰু সৰু এৰিয়াত আমি ভাগ কৰি লৈছো প্ৰতিটো সৰু এৰিয়াৰ লগত এসোসিয়েটেড ফ্লাক্সটো কি হ'ব e ইনটু ds এ হ'ব এতিয়া সেই e ইনটু ds বিলাক আমি যোগ কৰিব লাগে যিমান সৰু এৰিয়া আমি ললো সব সৰু এৰিয়াৰে ফ্লাক্স বিলাক আমি যোগ কৰি দিব লাগে সো e টু ডেফিনেটলি কনস্ট্যান্ট সব পইণ্টতে এই সিলিন্ডাৰটোৰ ওপৰৰ সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো একেই হ'ব কিয় একেই হ'ব কাৰণ সব পইণ্ট সমান ডিসটেন্সত আছে ৱায়াৰডালৰ পৰা ৱায়াৰডালৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি পাওঁ আৰু ৱায়াৰডালৰ পৰা যদি সমান ডিসটেন্সত থাকে দুটা পইণ্ট তেতিয়াহলে দুটা পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি একেই হ'ব এতিয়া এই সিলিন্ডাৰটোৰ ৰেডিয়াসটো হ'ল r আৰু গতিকে এই সাৰফেসখনৰ ওপৰত থকা প্ৰতিটো পইণ্ট ৱায়াৰডালৰ পৰা r ডিসটেন্সত আছে গতিকে হেকানে প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কনস্ট্যান্ট সো এতিয়া ইন্টিগ্ৰেশন e ইনটু ds এতিয়া আমি এন সাৰফেস গিখনৰ কথালে নাযাও আৰু হেকিটাতো আমি 0 পাই আহিলো এতিয়া আমি এই যিখন মাজৰ সাৰফেস এই মাজৰ সাৰফেসখনত যদি আমি ইন্টিগ্ৰেশন e ইনটু ds কৰো তেতিয়াহলে মাজৰ সাৰফেসখনৰ লগত এসোসিয়েটেড আমি ফ্লাক্সটো পাই যাম এটা ইন্টিগ্ৰেশন e ইনটু ds e টু কনস্ট্যান্ট বুলি মই অলৰেডি কলো সব পইণ্টতে গুটে সাৰফেসখনতে e ভ্যালু একেটাই গতিকে e টু বাহিৰলৈ ওলাই যাব সো e ইনটু ইন্টিগ্ৰেশন অফ ds হল এটা ইন্টিগ্ৰেশন অফ ds মানে এটো হলগে যিমান বিলাক সৰু সৰু এৰিয়া আমি কনসিডাৰ কৰিছিলো এই মাজৰ সাৰফেসখনত সব এৰিয়াৰ টোটালটো তাৰমানে হি কি দিব এই মাজৰ যিখন সাৰফেস আছে
সেই সারফেসখনৰ এৰিয়াটো দিব তাৰ মানে ইন্টিগ্ৰেশন dA = a গতিকে এই গোটেই সিলিন্ডাৰটোৰ লগত এসোসিয়েটেড ফ্লাক্সটো হলগে E * A ওকে n সারফেস গিটাৰ লগত এসোসিয়েটেড ফ্লাক্স 0 আৰু মাজৰ সারফেসটোৰ লগত এসোসিয়েটেড ফ্লাক্স হলগে E * A সেইকাৰণে total associated flux with the cylinder is E multiplied by A এটা a এর ভ্যালু কিমান a এর ভ্যালু তাৰ মানে এই যেটো কার্ভ সারফেস আছে যেটো মাজৰ সারফেস আছে তাৰ এৰিয়াটো কি হ'ব হেতু এটা ফৰ্মুলা আছে সিলিন্ডাৰৰ এই সারফেসটো এৰিয়া কিমান হ'ব হেতু ডেফিনেটলি কি হয় টুৱাইস পাই r * l l টো হলগে সিলিন্ডাৰটোৰ লেংথ গতিকে এৰিয়াৰ যেটো ভ্যালু হেতু হল টুৱাইস পাই r * l গতিকে ফ্লাক্সৰ এক্সপ্ৰেশনটো কি হ'ব তেতিয়াহলে E * টুৱাইস পাই rl এটা গাউস ল মতে হে ফ্লাক্সটো কি হ'ব এনক্লোজ চাৰ্জ ডিভাইডেড বাই এপসাইলন নট এনক্লোজ চাৰ্জ কিমান হ'ব যে এই সিলিন্ডাৰটোৰ ভিতৰত কিমান চাৰ্জ সোমাই আছে যেহেতু সিলিন্ডাৰটোৰ লেংথটো l গতিকে সিলিন্ডাৰটোৰ ভিতৰত ওয়্যাৰডালৰ l লেংথ সোমাই আছে এটা ইউনিট লেংথত থকা চাৰ্জটো যদি ল্যামডা হয় তেতিয়াহলে l লেংথত থকা চাৰ্জ কিমান হ'ব ল্যামডা * l গতিকে চোৱা তেতিয়াহলে ল্যামডা * l হলগে এনক্লোজ চাৰ্জ সো E * টুৱাইস পাই rl হলগে ফ্লাক্স আৰু ল্যামডা * l হলগে তোমাৰ এনক্লোজ চাৰ্জ গতিকে গাউস ল মতে E * টুৱাইস পাই rl = ল্যামডা l বাই এপসাইলন নট l আৰু l কেনসেল গুচি গলে E হবগে ল্যামডা বাই টুৱাইস পাই r এপসাইলন নট গতিকে ওয়্যাৰডালৰ পৰা r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো হ'ব ল্যামডা বাই টুৱাইস পাই r এপসাইলন নট থিন শীটখনৰ ক্ষেত্ৰত আমি দেখিছিলো যে তাৰ ওচৰৰ সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি একেই কিন্তু ইয়াত আমি দেখিছো যে সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি একে নহয় যিমানে ওয়্যাৰডালৰ পৰা আমি আঁতৰি যাওঁ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো কমি যায় কি কাৰণে কাৰণ আমি দেখিছো যে E = ইনভাৰ্সলি প্ৰপৰ্শনেল টু R এটা পইণ্ট চাৰ্জৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড হয় it is inversely proportional to square of the r square কিন্তু ওয়্যাৰডালৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড হয় it is inversely proportional to r গতিকে এনেকে আমি খুব সহজে গাউস লটো ইউজ কৰি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব পাৰো যদি আমি গাউস ল নাথাকিলে হেতেন তেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াবলৈ প্ৰিন্সিপল অফ সুপাৰপজিশন ইউজ কৰিবলগীয়া হলতেন য'ত ইলেক্ট্ৰিক ফিল্ডক ভেক্টৰ হিচাপে ধৰা হয় ভেক্টৰ এডিশন কৰি য'ত ইলেক্ট্ৰিক ফিল্ড উলিওৱা হয় আৰু হেতু অলপ কমপ্লেক্স হলতেন সেইকাৰণে গাউস লয় এই কামটো যথেষ্ট সহজ কৰি দিছে কাৰণ গাউস লত আমি ভেক্টৰ কনসিডাৰ কৰিব নালাগে যেহেতু গাউস লৰ ফ্লাক্সৰ লগত জড়িত আৰু ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি সেই কাৰণে স্কেলাৰ কোৱান্টিটি ইউজ কৰি আমি সহজে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব পাৰো কিন্তু ইয়াৰ লিমিটেশন আছে লিমিটেশন কি যে প্ৰথম কথাটো হল যে তোমাক এখন গাউসিয়ান সারফেস লাগিব আৰু গাউসিয়ান সারফেস এখন পাবৰ কাৰণে যে যেটো চাৰ্জ বডি হেতু লগত গাউসিয়ান সারফেসখনৰ এটা সিমেট্ৰি থাকিব লাগিব প্ৰথম কথা গতিকে খুব ইৰেগুলাৰ চাৰ্জ ডিস্ট্ৰিবিউশনৰ ক্ষেত্ৰত গাউস লটো এপ্লাই কৰিবলৈ অসুবিধা হয় দ্বিতীয় কথাটো হল যে আমি ইয়াত ম্যাগনিটিউডটো পাওঁ ডিৰেকশনটোৰ কথা আমি ধৰিহে লওঁ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটোৰ কথা ধৰি লৈ পেলাই আমি ম্যাগনিটিউডটো পাওঁ কিন্তু প্ৰিন্সিপল অফ সুপাৰপজিশন যদি আমি ইউজ কৰিলো হেতেন আমি ডিৰেকশন আৰু ম্যাগনিটিউড দুইটাই পালো হেতেন ডিৰেকশনটো ধৰি লবলগীয়া নহল হেতেন বাট যি কি নহওক গাউস লয় যিকিটা ক্ষেত্ৰত আমাক ইলেক্ট্ৰিক ফিল্ড উলিওৱাত সহায় কৰে সেইকিটা ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে বহুত সহজ হয় ওকে সো এইখিনিতে মই গাউস লৰ এপ্লিকেশন তোমালোকৰ সিলেবাসত এই দুটাই দিয়া আছে গতিকে মই ইয়াতে হে এপ্লিকেশনৰ পাৰ্টটো